নমস্কাৰ প্ৰিয় দৰ্শক আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰত বৰ ধুনীয়া এটা পাপৰৰ ৰেচিপি শ্বেয়াৰ কৰিম। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে উপকৃত হ'ব আৰু নজনা সকলেও মোৰ ভিডিঅ'টোৰ পৰা চাই বনাব পাৰিব। খুব সহজ পদ্ধতিত দেখাম। গতিকে আহক এতিয়া দেৰি নকৰি মই ভিডিঅ'টোৰ ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, এয়া মই বিলাহী লৈছোঁ 5টা আৰু এইফালে বাউল এটা পানী লৈছোঁ এয়া, আৰু আলু যেহেতু আলু কাটি থোৱাৰ পিছতে ক'লা পৰি যায় সেইকাৰণে মই পানীত তেনেকৈ ডুবাই থৈছোঁ। গতিকে বেছি দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়ো। এয়া বাউলটোত আলু 3টা লৈছোঁ। আলু 3টা প্ৰথমতে মই কাটি ল'ম সৰু সৰুকৈ। যেহেতু আলু কাটি থ'লেই ক'লা পৰি যায় সেয়ে মই পানী লৈছোঁ আৰু ভালদৰে আলুখিনি আগতে ধুই লৈছোঁ। এনেকৈ সৰু সৰুকৈ কাটি যাম। আপোনালোকে আলু আৰু বিলাহী দি পাপৰ বনাই পাইছেনে জনাবচোন, যদিহে কোনোবাই পাইছে, আৰু যদিহে পোৱা নাই আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই সকলোৱে ঘৰত বনাবচোন। একেবাৰে সহজ পদ্ধতিত দেখাম মই। আৰু যিহেতু এতিয়া গৰমৰ বতৰ, এই গৰমৰ দিনত পাপৰ বনাবলৈ ভাল। এনেকৈ গোটেইখিনি মই কাটি ল'ম আলুখিনি। খুব ধুনীয়া হয় পাপৰখিনি আৰু বহুত দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰি। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে, মই কেনেকৈ বনাওঁ পাপৰখিনি। আলুখিনি সৰু সৰুকৈ দিছোঁ। এই গোটেইখিনি মই মিক্সি জাৰত লৈ ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। আৰু এয়া চাওক আলুখিনি কাটা হৈ গৈছে। এতিয়া মই ইয়াতে বিলাহীখিনিও একেলগে কাটি দিম, যিহেতু একেলগে পেষ্ট কৰিম। মই এনেকৈ কাটি দিছোঁ, যিহেতু বিলাহী হয় সোনকালে মিহি হৈ যায়। এইখিনি কাটি দিব এনেকৈ। এনেকৈ বাকীকেইটা মই কাটি ল'ম। মই বিলাহীখিনি আগতে ধুই লৈছিলোঁৱে, তথাপিতো আৰু এবাৰ ধুই মিক্সি জাৰত দিম। বিলাহীৰ পৰা কালাৰটো নাহে তেনেকৈ, আৰু সেয়েহে মই অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিম, ৰেড কালাৰ। আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো, খুব ভাল পাব। আৰু আপোনালোকেও ভিডিঅ'টো চোৱাৰ পিছত নবনোৱাকৈ থাকিব নোৱাৰে। একেবাৰে সহজ পদ্ধতি, আৰু যিহেতু আলু বিলাহী সকলোৰে ঘৰত থাকেই। আৰু এয়া চাওক মোৰ গোটেইখিনি কাটা হৈ গৈছে। এতিয়া এইখিনিৰ পৰা ইয়াৰ পৰা মই এইখিনি ৰৈ গ'ল। পানীৰ পৰা আঁতৰ কৰি মই মিক্সি জাৰত দিম। মই পানীখিনিৰ পৰা আঁতৰ কৰি এনেকৈ মিক্সি জাৰটোত দিছোঁ। আৰু ইয়াতে মই এতিয়া এই কাপটোৰে 1 কাপ পানী দিছোঁ, বেছি দিয়া নাই। আৰু এতিয়া খুব ধুনীয়াকৈ মই পেষ্টটো বনাই ল'ম, আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওক মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই এই পেষ্টখিনি চালি ল'ম। চেকনি এখন লৈছোঁ এয়া, আৰু বাউলটো লৈছোঁ। যিহেতু বিলাহী আছে অকণমান গোটা গোটা থাকিব পাৰে, সেয়েহে এনেকৈ চালি ল'ম। চামুচ এখনৰ সহায়ত এনেকৈ চালি ল'ম। মই মাত্ৰ 1 কাপ পানী দিছোঁ, যিহেতু বিলাহীৰ পৰা পানী ওলায়ে। আৰু এইখিনিও এতিয়া ইয়াতে এড কৰি দিছোঁ গোটেইখিনি। এনেকৈ চালি ল'লে পেষ্টটো খুব স্মুথ হয় আৰু পাপৰখিনি বনাবলৈ ধুনীয়া হয়। নহ'লে গোটা গোটা থাকিলে পাপৰখিনি গোটা গোটা হৈ যায়, মিহি নহয়। এনেকৈ গোটেইখিনি মই চালি ল'ম, অলপ টাইম লাগিব। মই গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব।
আৰু এয়া চাওক মই চেকনিৰে চেকি ইমানখিনি ওলালোঁ কিমান ওলাইছে এতিয়া এইখিনি মই মেজাৰমেণ্ট কৰি ল'ম ইয়াৰে কিমানখিনি পানী ওলাইছে এতিয়া এইখিনি মই বেলেগ বাউল এটাত এনেকৈ বাকি থৈছোঁ আৰু কাপ এটা লৈছোঁ মই এই কাপটোত এয়া মই এনেকৈ জুখি জুখি দিম এয়া 1 কাপ এয়া 2 কাপ হৈছে এয়া 3 কাপ এয়া চাওক টোটেল 4 কাপ হৈছে মোৰ এই হিচাপত এতিয়া মই মাত্ৰ 1 কাপ পানী দিম আৰু 1 কাপ পানী দিলোঁ বেছি পানী নিদিব মাত্ৰ 1 কাপ দিছোঁ যিমান হয় তাতকৈ 1 কাপ বেছি দিব আৰু এতিয়া এই গোটেইখিনি মই এতিয়া বাউলৰ পৰা ট্ৰান্সফাৰ কৰিম মই কেৰাহী এখন লৈ তাত বইল কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে চাওক মই কেৰাহী উঠাই দিছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া অন কৰি দিছোঁ আৰু এই বাউলটোত থকাখিনি গোটেইখিনি ইয়াতে বাকি দিছোঁ এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিছোঁ আৰু এনেকৈ ভালদৰে লৰাই দিছোঁ আৰু এনেকৈ অলপ সময় লাগিব প্ৰায় 15-20 মিনিটমান সময় লাগিব এইখিনি পগাওঁতে আৰু এছা মই গেছৰ ফ্লেমটো প্ৰথমতে হাই কৰি দিছিলোঁ আৰু এতিয়া মই একেবাৰে কমাই দিছোঁ এয়া চাওকচোন কিমান স্মুথ হৈছে এয়া প্ৰায় মোৰ 8 মিনিট হ'ল 8 মিনিট এনেকুৱা হৈছে কিন্তু এতিয়া হোৱা নাই আৰু লাগিব এতিয়া মই ইয়াতে নিমখ দি দিম আৰু নিমখটো আপোনালোকে টেষ্ট কৰি যাব অকমান কমকৈ দিব যাতে পাপৰকিখন হোৱাৰ পিছত যেতিয়া পাপৰ ফ্ৰাই কৰিম তেতিয়া খোৱাৰ পিছত যাতে নিমখটো লাগি নাথাকে এয়ে বেছি দিব নালাগে নিমখ আৰু যেহেতু বিলাহী আছে টেঙা আৰু নিমখীয়া জ্বলা তেনেকুৱা খাই খুব ভাল লাগিব পাপৰখিনি বিলাহী থাকিলেও বিলাহীৰ কালাৰটো তেনেকৈ নাহে সেয়েহে মই ফুড কালাৰ ব্যৱহাৰ কৰিম আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে কিন্তু এতিয়াও হোৱা নাই আৰু লাগিব আপোনালোকে যদি বনাই পোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই আপোনালোকে খুব সহজকৈ আৰু সোনকালে বনাব পাৰিব যেহেতু আলু সকলোৰে ঘৰত থাকে আৰু বিলাহীও প্ৰায় পোৱাই যায় দুইটা সহজতে পোৱা বস্তু এনেকৈ কম জুইত ভাজিব লাগিব কম জুইত বইল কৰিব লাগিব আৰু এয়া চাওক মোৰ 15 মিনিট হৈ গৈছে আৰু এয়া 15 মিনিটত মোৰ হৈ গৈছে এয়া চাওকচোন এঠা ধৰিছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ইয়াতে মই অকণমান ফুড কালাৰ দিম ৰেড কালাৰটো আৰু এতিয়া ভালদৰে লৰাই দিছোঁ মই একেবাৰে লাইট কৰি দিছোঁ কালাৰটো ডিপ কৰি দিয়া নাই দেখিবলৈ খুব ধুনীয়া হয় তেনেকৈ দিলে মই নিমখটো দিছিলোঁ নিমখটো হৈছে কমো হোৱা নাই বেছিও হোৱা নাই আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই বনাম অকণমান ঠাণ্ডা হৈ লওক আৰু তেতিয়ালৈকে ইয়াতে মই মছলা এড কৰিম অকণমান আৰু তাৰপিছত মই বাউলটোত ট্ৰান্সফাৰ কৰি ল'ম এয়া চাওক এতিয়া গৰম হৈ আছে আৰু কালাৰটো খুব ধুনীয়া হৈছে বেছি ডাঠ হোৱা নাই পাতলো হোৱা নাই আৰু ইয়াতে এতিয়া মছলাখিনি দি দিম মই এয়া গোটা জিৰা আৰু এয়া নৰসিংহৰ পাত লৈছোঁ কেঁচা নৰসিংহৰ পাতটো আপোনালোকে কেঁচা ধনিয়াৰ পাতো ল'ব পাৰে মই ফ্লেভাৰটোৰ কাৰণে নৰসিংহৰ পাতটো লৈছোঁ
আৰু জালুকৰ গুড়ি দিম ইয়াতে আৰু এয়া চাওক অলপ জ্বলা জ্বলা হ'লে ভাল লাগে এইখিনি দি দিছোঁ বেছি দিয়া নাই যেতিয়া পাপৰখিনি শুকাই উঠিব তেতিয়া খুব ধুনীয়া হয় আৰু ফ্ৰাই কৰিলে খাই খুবেই ভাল লাগে জ্বলা জ্বলা হয় এয়া মোৰ মিক্স কৰা হৈ গৈছে এতিয়া মই পাপৰখিনি বনাবৰ কাৰণে থাল লৈছোঁ কেইখনমান ষ্টিলৰ থালত ল'লে সোনকালে হয় এতিয়া মই বাউলটোত ট্ৰান্সফাৰ কৰি ল'ম আৰু এয়া চাওক মই বাউলটোত ট্ৰান্সফাৰ কৰি লৈছোঁ আৰু ইয়াতে মই কেইখনমান থাল লৈছোঁ এয়া 4খন থাল লৈছোঁ এনেকৈ ডাঙৰ ডাঙৰ আৰু ইয়াতে মই অকণমান তেল মুছি দিম গোটেইখনত মই এনেকৈ তেল মুছি দিম তেতিয়া পাপৰখিনি ওলাব সহজ হয় ৰ'দৰ পৰা নহ'লে লাগি ধৰে গোটেইখনতে মই এনেকৈ ব্ৰাছেৰে তেল মুছি লৈছোঁ আৰু এতিয়া মই পাপৰ এইখন বনাই যাম এনেকৈ দিলে সোনকালে হয় লাগি নধৰে থালকেইখনত আৰু এখন ডাঙৰ চামুচ লৈছোঁ মই এনেকৈ দি যাম আপোনালোকে যিমান ডাঙৰ কৰে নিজৰ ওপৰত কথা আৰু যেতিয়া শুকাব তেতিয়া একেবাৰে পাতল হৈ যায় আৰু এখন দি দিছোঁ মাজত এনেকৈ মই গোটেইখনত দি যাম এখন হৈ গ'ল মই গোটেইখিনি নেদেখাওঁ গোটেইখন থালত বনোৱাটো এনেকৈ বাকী দুখন থালতো মই দি যাম চাওকচোন কিমান ধুনীয়া আহিছে আৰু এয়া চাওক মোৰ গোটেইখিনি বনোৱা হ'ল এনেকৈ থালকেইখনত দি দিছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে এনেকৈ আপোনালোকে ফেনৰ তলতো শুকাব পাৰে কিন্তু ফেনৰ তলত শুকালে বহুদিন ষ্ট'ৰ কৰি থ'ব নোৱাৰি কিন্তু ৰ'দত দি শুকালে গোটেই বছৰ জোৰা আপোনালোকে খাব পাৰে এনেকৈ শুকাই এতিয়া মই এইখিনি ৰ'দত দিম আৰু তাৰ পিছত শুকোৱাৰ পিছত আপোনালোকক মই ফ্ৰাই কৰি দেখাই আছোঁ কেনেকুৱা হয় পাপৰখিনি এয়া চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু এনেকৈ ষ্টিলৰ থালত দিলে সোনকালে শুকায় আৰু তেতিয়া বেছি ঘণ্টা নালাগে সোনকালে শুকাই যায় আৰু উল্টাই দিব পাৰি পাপৰকেইখন ধুনীয়া হয় আৰু এয়া চাওকচোন মোৰ পাপৰখিনি ৰেডি হৈ গৈছে ৰ'দত শুকোৱাৰ পিছত এনেকুৱা হৈছে আৰু একেবাৰে মচমচীয়া হৈছে এয়া চাওকচোন কিমান শব্দ আৰু কিমান পাতল হৈছে আপোনালোকে চাগে ধৰিব পাৰিছে মোৰ আঙুলিকেইটা চিনি পোৱা হৈছে খুব ধুনীয়া হৈছে আৰু ৰ'দত শুকোৱাৰ কাৰণে এনেকুৱা কোচ খাই গৈছে যেতিয়া ফ্ৰাই কৰিম তেতিয়া আকৌ আগৰ নিচিনা বহল হৈ যাব কিন্তু দেখিবলৈ কিমান ধুনীয়া হৈছে মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ ওচৰত যদি ফুড কালাৰ নাথাকে তেতিয়াহ'লে নৰ্মেল বনালেও কোনো কথা নাই এনেকৈ বনাই আপোনালোকে এবছৰ জোৰা ৰাখিব পাৰে সংৰক্ষণ কৰিব পাৰে কিন্তু ৰ'দত শুকাই থ'ব লাগিব যদি ফেনৰ তলত শুকায় তেতিয়াহ'লে এবছৰ নাথাকে বৰষুণ দিলে অকণমান বেয়া হোৱাৰ সম্ভাৱনা থাকে এনেকৈ ৰ'দত শুকাই আপোনালোকে বহুদিন ৰাখিব পাৰিব নিজেও খাব পাৰিব আৰু আলহী আহিলে আলহীক এনেকৈ ফ্ৰাই কৰি দিব পাৰিব খাই খুব ভাল পাব আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু আপোনালোকে এনেকৈ বনাবলৈ চেষ্টা কৰিব আৰু শেষত কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া মই ইয়াৰে কেইখনমান ফ্ৰাই কৰিম আৰু আপোনালোকে চাই থাকিব পাপৰখিনি ফ্ৰাই কৰিবৰ কাৰণে এয়া মই ফ্ৰাই পেনখন উঠাই দিছোঁ আৰু পেনখন আগতেই দিছিলোঁ গৰম হৈছে এতিয়া মই ৰিফাইন তেল দি দিছোঁ ইয়াতে
আৰু গেছৰ ফ্লেমটো এতিয়া মই প্ৰথমতে হাই কৰি দিছোঁ আৰু যেতিয়া ফ্ৰাই কৰিম তেতিয়া একেবাৰে চিমত ভাজিম যেহেতু পাপৰখিনি পাতল হৈছে সোনকালে হৈ যাব আৰু এইফালে মোৰ তেলখিনি গৰম হৈছে এতিয়া মই ইয়াতে পাপৰ পুৰিম প্ৰথমতে এখন দিছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া মই একেবাৰে ল' কৰি দিছোঁ চাওকচোন কিমান ধুনীয়া বহল হৈ গৈছে একেবাৰে ফ্ৰাই কৰাৰ লগে লগে আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিছেনে কিমান ডাঙৰ হৈ গৈছে চাওক ওচৰৰ পৰা দেখাইছোঁ আৰু কালাৰটো কিমান ধুনীয়া হৈছে ফুড কালাৰ দিয়াৰ কাৰণে একেবাৰে মচমচীয়া হৈছে আৰু এখন দিছোঁ চাওক লাহে লাহে ফুলিব আৰম্ভ কৰিছে চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে কিমান ডাঙৰ হৈ গৈছে আৰু একেবাৰে মচমচীয়া হৈছে আৰু এবাৰ কেৰাহীখন গৰম কৰি লোৱাৰ পিছত বাৰ বাৰ কেৰাহীটো বেছি গৰম কৰিব নালাগে হাই ফ্লেমত দিব নালাগে একেবাৰে গেছৰ ফ্লেমটো ল' দি এনেকৈ ভাজিব পাৰি চাওকচোন কিমান সৰু আছে এতিয়া আৰু অলপ পিছত ফুলি উঠিব ডাঙৰ হৈ যাব চাওকচোন কিমান ধুনীয়া হৈছে এনেকৈ মই বাকীখিনিও কৰি ল'ম কিন্তু গোটেইখিনি এতিয়া নকৰোঁ যেতিয়া খাবৰ মন যায় তেতিয়া এনেকৈ ফ্ৰাই কৰিম এনেকৈ বনাই চাহৰ লগতো খাব পাৰে নাইবা ভাতৰ লগতো খাব পাৰে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী থাকিলে আপোনালোকে এনেকৈ বনাই খোৱাবচোন দোকানৰ পৰা কিনি অনা চিপছ বা পাপৰতকৈ বহুগুণে ভাল পাব যিহেতু ঘৰত বনোৱা হয় আচলতে ঘৰত বনোৱা প্ৰতিটো বস্তুৱে সুকীয়া হয় নহয় জানো আপোনালোকে মোৰ আজি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে লগে লগে চাব পাৰিব এয়া চাওক কিমান ধুনীয়া হৈছে আপোনালোকে এনেকৈ বনাই নিজেও খাব আৰু আনকো খুৱাবচোন গমেই নাপাব এয়া যে ঘৰত বনোৱা হয় পাপৰ আপোনালোকে এয়া দেখিলে আৰু এয়া চাওকচোন পাপৰখিনি কিমান ধুনীয়া হৈছে ফ্ৰাই কৰাৰ পিছত ইমান ডাঙৰ ডাঙৰ হৈছে আৰু একেবাৰে মচমচীয়া হৈছে মই গোটেইখিনি ফ্ৰাই কৰা নাই চাওকচোন দেখিলেই গম পায় আৰু এখন মই ভাঙি দেখাইছোঁ এয়া চাওক কেনেকুৱা হৈছে মচমচীয়া হৈছে গতিকে আজিৰ মোৰ বিলাহী আৰু আলুৰে বনোৱা পাপৰৰ ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন ৰেচিপি লৈ নতুন টিপছ লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ